চাবুৱা লাহোৱাললৈ গৌৰৱ কঢ়িয়ালে 4 মেধাৱী শিক্ষাৰ্থীয়ে এপিএছচিত উত্তীৰ্ণ শিক্ষাৰ্থীৰ ঘৰলৈ গৈ সম্বৰ্ধনা বিধায়ক বিনোদ হাজৰিকাৰ সদ্য ঘোষিত এপিএছচি পৰীক্ষাত উত্তীৰ্ণ হোৱা চাবুৱা লাহোৱাল সমষ্টিৰ 4 গৰাকী শিক্ষাৰ্থীৰ ঘৰলৈ গৈ সম্বৰ্ধনা জনায় স্থানীয় বিধায়ক বিনোদ হাজৰিকাই চাবুৱা লাহোৱাললৈ গৌৰৱ কঢ়িয়াই অনা এই 4 শিক্ষাৰ্থী ক্ৰমে দিকম নাহৰতলীৰ কিৰণ কুৰ্মী বকুল জাপিখজিয়াৰ ইন্দ্ৰাণী সেনাপতি ৰহমৰীয়া কোঁৱৰ গাঁৱৰ সুস্মিতা বৰুৱা আৰু দিনজয়ৰ ত্ৰিনয়ন দত্তক শুভেচ্ছা সম্বৰ্ধনা জ্ঞাপন কৰি তেওঁলোকৰ সাফল্যত সন্তোষ প্ৰকাশ কৰে বিধায়ক বিনোদ হাজৰিকাই 4টাকৈ আমাৰ চাবুৱা লাহোৱাল বিধানসভা সমষ্টিলৈ গৌৰৱ কঢ়িয়াই আনিছে পোনপ্ৰথমে মই আমাৰ গোটেই 4 গৰাকীকে মই মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো তেওঁলোকৰ পিতৃ মাতৃ তেওঁলোকৰ শিক্ষাগুৰু ওচৰ চুবুৰীয়া সকলোকে মই ধন্যবাদ জনাইছো আমাৰ কাৰণে যথেষ্ট গৌৰৱৰ দিন বা গৌৰৱৰ কথা যে আমাৰ সমষ্টিৰ 4 গৰাকীকৈ মানৱ সম্পদ হিচাপে যি গৌৰৱ কঢ়িয়াই আনিছে মই গোটেই গৰাকীকে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো কংগ্ৰেছৰ দিনত এটা শ্ৰেণীতে সীমাবদ্ধ আছিল এপিএছচিৰ সফলতা এই ক্ষেত্ৰত ৰাকেশ পালৰ সময়ছোৱালৈ আঙুলি টোৱাই বিধায়ক বিনোদ হাজৰিকাৰ সমালোচনা কংগ্ৰেছৰ দিনত ৰাকেশ পালৰ নিয়ন্ত্ৰণতহে আছিল মেধা শিক্ষাৰ্থীৰ ভাগ্য কিন্তু বৰ্তমান বিজেপি চৰকাৰৰ দিনত সৰ্বসাধাৰণ পৰিয়ালৰ মেধা সম্পন্ন ছাত্ৰ ছাত্ৰী কৃতকাৰ্য হোৱা বুলি দাবী বিধায়ক বিনোদ হাজৰিকাৰ তেনেকৈ ৰাকেশ পালৰ নিচিনা ব্যক্তিয়ে গোটেই গ্ৰাস কৰি পেলাইছিল কোনোবা মন্ত্ৰী এমএলএৰ প্ৰায় তেনেকুৱাবিলাকৰ ল'ৰা ছোৱালীহে এপিএছচিত অন্তৰ্ভুক্ত হৈছিল আমাৰ গাঁৱৰ সেই কৃষকৰ কন্যাই হওক পুত্ৰই হওক বাগিচা চাহ শ্ৰমিকৰ পুত্ৰ কন্যাই হওক এই ধৰণে কিন্তু অন্তৰ্ভুক্তি হ'বলৈ সুবিধা পোৱা নাছিল ইপিনে বিধায়কগৰাকীয়ে ঘৰলৈ আহি মৰম শুভেচ্ছা জনোৱাত সন্তোষ প্ৰকাশ কৰে 4 মেধাৱী শিক্ষাৰ্থীয়ে বিধায়ক ডাঙৰীয়া বিনোদ হাজৰিকা দেৱক অশেষ ধন্যবাদ জ্ঞাপন কৰিছো কাৰণ ইমান ব্যস্ততাৰ মাজতো আমাৰ ঘৰত এজি দেখা কৰিছে তাৰ বাবে ধন্যবাদ তাৰ লগতে মই অসম চৰকাৰকো এই চগতে ধন্যবাদ জ্ঞাপন কৰিছো আৰু খুব কম সময়ৰ ভিতৰতে যেটো পৰীক্ষাটো অনুষ্ঠিত কৰি আমাক ৰিজাল্টটো দিছে তা এই চগতে মই অসম চৰকাৰকো ধন্যবাদ জ্ঞাপন কৰিছো ভিডিঅ' জাৰ্নেলিষ্ট মৃদুলৰ সৈতে ডিব্ৰুগড়ৰ পৰা হৰেন সোণোৱালৰ ৰিপৰ্ট এনবি নিউজ এনবি নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা